আসসালামু আলাইকুম। আজি আমি এনেকুৱা এটা প্ৰডাক্ট আপোনালোকৰ সন্মুখত লৈ আহিছো। এটোৰ নাম হ'ল গ্ৰেনাৰো P10। এই গ্ৰেনাৰো P10 মাইক্ৰোফোনটো ইমানেই আপোনাৰ সুবিধামূলক। আপুনি যদি ইউটিউবত বা ফেসবুকত যিকোনো আপুনি কন্টেন্ট বনাব বিচাৰে তেনেহলে মই সাজেষ্ট কৰিম এই গ্ৰেনাৰো P10 আপুনি ল'ব পাৰে। কাৰণ গ্ৰেনাৰো P10 আপুনি 30 মিটাৰ দূৰৰ পৰা যদি কথা পাতে তেনেহলে আপোনাৰ একদম স্পষ্টকৈ আপোনাৰ কথাটো শুনা পাব। তো বন্ধুসকল, আজি মই এই গ্ৰেনাৰো P10 মই খুলিছো। এটো গ্ৰেনাৰো P10 ৰ এটো ওয়ারেন্টি কার্ড। তো ওয়ারেন্টি কার্ড থৈ দিছো। মই বেছি কথা নকওঁ কাৰণ ওয়ারেন্টি ইয়াৰ ভিতৰত কি আছে। এই গ্ৰেনাৰো P10 ৰ যেটো বক্স এই আপোনালোকে দেখা পাইছে গ্ৰেনাৰো P10। এই গ্ৰেনাৰো P10 ৰ বক্সত আপুনি চাৰ্জ দিব পাৰিব। তাৰ কাৰণে আপোনাৰ চাৰ্জাৰ কেবল থাকে, কেবল দি দিছে। এটো আপুনি ইয়াতে চাৰ্জ দিব পাৰে। ওকে, আৰু ইয়াতে আপোনাৰ চাৰ্জ কিমান আছে, কিমান পাৰ্সেন্ট চাৰ্জ আছে আপোনাক দেখাব। ইয়াতে 100% চাৰ্জ আছে বৰ্তমান, চাইছে আপোনালোকে। তো 100% চাৰ্জ দেখাই আছে। আৰু যেতিয়া আপুনি চাৰ্জ দিব তেতিয়া আপোনাৰ ইয়াতে চাৰ্জিং শো কৰিব। তো এইটো সুবিধা হ'ল কি, আপুনি যদি এক্সট্ৰা কৰি আপোনাৰ গ্ৰেনাৰ এনেকৈ এক্সট্ৰা কৰি পায়, আপুনি এইটো বাকচ নোহোৱাকৈ যদি আপুনি ল'ব বিচাৰে এক্সট্ৰা কৰি পাব। কিন্তু এইটোত আপোনাৰ কিছুমানত এক্সট্ৰা সাপোজ আমাৰ এই দুটা আছে, হয় না? এই দুটাত আপুনি কি কৰিব লাগিব, দুটা বেলেগ বেলেগ হৈ চাৰ্জ দিব লাগিব। এই দুটা আপুনি বেলেগ বেলেগ চাৰ্জ দিব লাগিব। যেনেকৈ এটোত এটা দিব লাগিব, ওকে, এটাতে এটোত দিব লাগিব, আকৌ নেক্সট আমাৰ এটোত দিব লাগিব, এনেকৈ চাৰ্জ দিব লাগিব, একেলগে চাৰ্জ দিব লাগিব। গতিকে আমি এনেকৈ কৰাতকৈ যদি আমাৰ এটা যদি চাৰ্জ শেষ হৈ যায় তেতিয়া আমি কি কৰিম, বাকচত এটা সোমাই দিলো, হয় না? এটা সোমাই দিলো আৰু এটো চাৰ্জিং ফিটিং কৰি দিলো, চাৰ্জ হৈ থাকিল। আৰু এটাত আমাৰ চাৰ্জ আছে, এটো দি আমি কথা বতা আৰম্ভ কৰিলো। সো এই গ্ৰেনাৰো P10 মাইক্ৰোফোনটো বহুত সুবিধামূলক, বহুত সুবিধা হয়। এটো আপোনাৰ এন্ড্ৰইড হওক, আইফোন হওক, এইবিলাকত আপোনাৰ সাপোর্ট কৰাৰ কাৰণে এটা কিবা দি দিছে। এয়া এটোত আপুনি লগাব পাৰিব। এটোত লগাই পেলাই আপুনি বেলেগ আইফোন হওক এইবিলাকতো লগাব। মই এই গ্ৰেনাৰো P10 মাইক্ৰোফোনৰ এটো হল সব ইয়াতে এনেকুৱা সুবিধা দিছে, মানে বহুত দামী মাইক্ৰোফোন যেনেকৈ যত 30,000 40,000 50,000 এনেকুৱা মাইক্ৰোফোনৰ যেটো সুবিধা, এই 2000 টকা দামৰ যেটো গ্ৰেনাৰো P10 মাইক্ৰোফোন এটোত সেই সুবিধাটো দিছে। যেনেকৈ এটো সব দেখাই পাইছে আপোনালোকে। এটো হল চুম্বুক, এইটো চুম্বুক। ইয়াতে এটোত আপুনি যদি কয় যে না মই এটো ক্লিপ লগাই ব্যৱহাৰ কৰিম, ইয়াতে আপুনি ক্লিপ লগাই ব্যৱহাৰ কৰিব পাৰে। লগাই থৈ দিলে আপুনি কথা পাতি থাকক, 30 মিটাৰ দূৰৰ পৰা হওক, যৰ পৰা হওক আপুনি কথা পাতি থাকক। ইয়াতে আৰু এটা অপচন আছে, এনেকুৱা সুবিধা অপচন আছে, আপোনাৰ যেটো গান গোৱাৰ অপচনটো। কিছুমানে গান গায় কন্টেন্ট বনায়। ইয়াতে আপোনাৰ গান গোৱাৰ অপচনটো দি দিছে। ইয়াতে আপোনাৰ যদি দুটা টিপি তলৰটো সুইচটো, ওপৰৰটো মানে কি অন আৰু অফ, ওপৰৰ সুইচটো টিপা মাৰি ধৰিলে অফ হৈ যাব, আকৌ ওপৰৰ সুইচটো টিপা মাৰি ধৰক অন হৈ যাব। অন হৈ গৈছে। এই তলৰ সুইচটো আপুনি দুবাৰ যদি কন্টিনিউ এনেকৈ টিপা মাৰি দিয়ে তেনেহলে এটোত আপোনাৰ ব্লিং হ'ব। আৰু এটো হোৱাৰ লগে লগে আপুনি গান গালে আপোনাৰ গানটো ইকো হ'ব। মই দেখাই আছো আপোনালোকক, অলপ পিছত দেখুৱাই আছো। এটা টিপি মাৰিলে ইয়াতে আমাৰ 25% আপোনাৰ এই ৰুমৰ ভিতৰত যদি ফেন চেন দি থয়, ৰুমৰ ভিতৰত যিমান সাউন্ড হয় সেই সাউন্ড বিলাক আপোনাৰ দুটা মাৰে 50%, তিনিটা মাৰিলে 75% মানে এই কথাবিলাক শুনা মানে নাযায় আর কি, মানে আপনার কথাটো একদম স্পষ্টভাবে শুনা যাব। গতিকে আপুনি তিনিটা মাৰি পেলাই যেটো আমাৰ নয়েজ ক্যান্সেলেশন, এই নয়েজ ক্যান্সেলেশনটো বহুতে ভাল। সেই কাৰণে মই আপোনালোকক কৈছো গ্ৰেনাৰো P10। এই গ্ৰেনাৰো P10 মাইক্ৰোফোনটো ইমান কম দামত ইমান সুবিধা দিছে, মই মানে ভাবিব পৰা নাছিলো। গতিকে মই বহুত ইউটিউবত ভিডিও চাইছো, বহুত ভিডিও চাই মই এক মাহ মান কন্টিনিউ ভিডিও চাইছো যে কি ভিডিও কোনটো ললে ভাল হ'ব, কোনটো মাইক্ৰোফোন ভাল। গতিকে লাষ্টত মই এই গ্ৰেনাৰো P10 মাইক্ৰোফোনটোহে বিচাৰি ওলাইছো। গতিকে মই ভাবিলো যে মই নিজেও কৰি আছো, গতিকে মোৰ ভাই বন্ধুহঁতক কওঁ যাতে গ্ৰেনাৰো P10 মাইক্ৰোফোনটো কিনে। ফ্লিপকাৰ্টত বা এমাজনত যায়, আপোনালোকে ফ্লিপকাৰ্টৰ পৰা কিনিব বুলি আশা কৰো। ফ্লিপকাৰ্টত আপোনালোকে ডাইৰেক্ট গ্ৰেনাৰো P10 মাইক্ৰোফোন বুলি লিখি এনেকুৱা কেচিং থকা, এনেকুৱা বাকচ থকা, ওকে, বক্স থকা আৰু দুটা এই আপোনাৰ সব ডিসাইড হয়, মানে চাৰ্জ থাকিব, চাৰ্জিং থাকিব, কেবল চাৰ্জিং কেবল থাকিব। এটা চাইলে আমি ফ্লিপকাৰ্টত এটা গ্ৰেনাৰো P10 মাইক্ৰোফোন অৰ্ডাৰ কৰিব পাৰোঁ। তো এইবিলাক মই এতিয়া বাস্তব মানে ইলেক্ট্ৰনিক এতিয়া দেখাম। একফালৰ পৰা চোৱা, এইটো ব্লিং কৰা আৰম্ভ কৰিলে ইয়াতে যদি আমি এটা টিপা মাৰো, এটা টিপা মাৰিছো মানে কি চোৱা, একবাৰ ব্লিং কৰিছে, দুবাৰ টিপা মাৰিছো, আৰু একবাৰ টিপা মাৰিলো দুবাৰ ব্লিং কৰিলে, আৰু একবাৰ টিপা মাৰিম
তিনিবাৰ ব্ল্যাঙ্ক কৰিব হয় না এতিয়া চোৱা মোৰ কথাটো হয়তো তোমালোকে ইয়াতে শুনা পাই আছা মোৰ ৰুমৰ যিবিলাক সাউন্ড সেইবিলাক সাউন্ড হয়তো তোমালোকে শুনা পোৱা নাই মোৰ কথাটো হয়তো ক্লিয়াৰকৈ শুনা পাই আছা তো যদি এনেকৈ তোমালোকে মাইক্ৰোফোনটো কিনিব বিচাৰা তেনেহ'লে গ্ৰেনেৰো P10 মাইক্ৰোফোন তোমালোকে ফ্লিপকাৰ্ট এমাজনত কিনিব পাৰা মই সাজেষ্ট কৰিম তোমালোকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি ল'বা এটো মাত্ৰ 2000 টকা ল'ব আৰু এটো 30 মিটাৰ দূৰৰ পৰা তুমি কথাবিলাক কৈ থাকিব পাৰিবা তোমাৰ কথাবিলাক এনেকৈ স্পষ্টভাৱে শুনা যাব মই যিমান দূৰত যাম তাৰ পৰা তোমালোকে কথাবিলাক এনেকৈ শুনা পাবা তো বন্ধুহত ইয়া গ্ৰেনেৰো P10 মাইক্ৰোফোন গ্ৰেনেৰো P10 মাইক্ৰোফোনৰ আমি দূৰত্বটো পৰীক্ষা কৰিম সো ইয়াতে আমি তিনিটা টিপা মাৰি তিনিটা ব্লিংক কৰি মানে ইয়াতে আমাৰ কি কয় নয়েজ ক্যান্সেলেশন 3 অপশনত মাৰিছো আৰু মাৰি পেলাই মই এতিয়া ডিসটেন্সটো চেক কৰিম সো ইয়াৰ পৰা যদি আৰম্ভ কৰো ডিসটেন্সটো যদি মই বঢ়াই যাও হেল্ল 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 আপোনালোকে ডিসটেন্সটো চাই আছে কথাটো হয়তো শুনা পাই আছে ডিসটেন্সটো চাই আছে হয়নে হেল্ল 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 মানে যিমান দূৰ যায় 30 মিটাৰ মানে বহুত দূৰ আপুনি বহুত দূৰ লৈকে আপুনি যাব পাৰিব ইয়াতে আপোনাৰ বাহিৰৰ যিবিলাক সাউন্ড চৰাই চিৰিকিটিৰ সাউন্ড বা বাহিৰৰ যিবিলাক শব্দ এইবিলাক শব্দ আপুনি শুনা নাপায় আপুনি হয়তো দেখা পাইছে মই কিমান দূৰ আহিছিলো আৰু মোৰ ভয়েসটো আপোনালোকে হয়তো শুনা পাই আছে আপুনি যদি দূৰৰ পৰা গান গাব বিচাৰিছে এনেকৈ মই দুটা টিপা দিলো দুটা তলৰ সুইচটো আপুনি যেতিয়া দুটা টিপা দিব তেতিয়া আপুনি এই গানৰ যেটো ইকোসিস্টেম এই ইকোসিস্টেমটো আপুনি শুনা পাই আছে হয় না হেল্ল 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 সো এতিয়া মই ইয়াতে মই আৰু এটা অপশন আছিল যদি একেবাৰে দুটা টিপা মাৰো 1 2 সো দুটা টিপা মাৰিলে চোৱা এয়া ব্লিংক কৰি আছে এটো মানে গান গোৱাৰ কাৰণে হেল্ল 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 ইকো হৈছে না নাই চোৱা তোমালোকে শুনা পাই আছা মই শুনা পোৱা নাই কাৰণ ইকো হৈছে যদি তোমালোকে চাই লবা এটো মই টেস্টিং কৰি আছো এতিয়া যদি গান গোৱা গানৰ ইকো হ'ব মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কর তুমি যে মোর হুকান মন শুনা পাইছে তোমালোকে কেনেকুৱা এটা সাউন্ড হয় না একদম মানে ইমান কম দামত তোমালোকে ইমান ভাল ফেসিলিটি কত নাপাবা গতিকে মই ভাবিলো যে ময়ো যেহেতু ভিডিও বনাই থাকো দুই এটা তোমালোকৰ কাৰণে মই এটো ভিডিও এটা বনাই দিও তোমালোকৰ যাতে উপকৃত হয় যিসকলে ফেসবুক ইউটিউবত এনি টাইম লাগি থাকে তোমালোকৰ কাৰণে এনেকুৱা এটা গ্ৰেনেৰো P10 মাইক্ৰোফোন লবা গতিকে আশা কৰিছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা আৰু ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰি থৈ দিবা ধন্যবাদ